নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে 5550টা পদৰ কাৰণে সেকেন্ড ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যন লিষ্ট কেতিয়া প্ৰকাশ পাব সেই বিষয়ে আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যোৱাকালি যেহেতু NISৰ সমস্যাটো সমাধান হ'ল, কেছটো ডিসপোজ হৈ গ'ল আৰু NISৰ প্ৰাৰ্থীসকলে 5550 পদত ইনক্লুড হ'ল, গতিকে সেইটো সমস্যা আৰু নাই আৰু সমস্যাটো সমাধান যেহেতু হ'ল, এতিয়া শিক্ষা বিভাগে হয়তো সেকেন্ড ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট সোনকালে পাব্লিছ কৰিব পাৰিব আৰু এইটো মাহতে পাব্লিছ কৰাৰ সম্ভাৱনা আছে, কাৰণ যেহেতু NISৰ সমস্যাটো হৈ আছিল, ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে হয়তো শিক্ষা বিভাগে ৰৈ আছিল আৰু এতিয়া যেহেতু যোৱাকালি শিক্ষা বিভাগৰ হয়তো খবৰটো পাইছে যে NISৰ প্ৰাৰ্থীসকলেও 5550 পদত ইনক্লুড হ'ল। যিসকলৰ মাৰ্কে কভাৰ কৰিব সেইসকল প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব, কাৰণ NISৰ যিটো কেছ সেই কেছটোৰ 6-7টা হিয়াৰিঙৰ পিছত যোৱাকালি ফাইনেল কেছৰ ফলাফল ওলাল আৰু সেই কেছত NISৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিলে। গতিকে এতিয়া যেহেতু কোনো ধৰণৰ সমস্যা নাই, ইলেকশ্যনৰ ৰিজাল্টটো দিয়া হ'ল, ইলেকশ্যনৰ শেষ হ'ল, তাৰপিছত হয়তো NISৰ কেছটোৰ কাৰণে শিক্ষা বিভাগে ৰৈ আছিল কিজানিবা, গতিকে এতিয়া আৰু সেই সমস্যাটো সমাধান হ'ল। 5550টাৰ কাৰণে যদিও কৰোঁতে প্ৰথমতে 5550টা পদত NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰি কিনে ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব দিছিল সেকেন্ড লিষ্টত, কিন্তু শিক্ষা বিভাগে কৰা নাছিল। হয়তো ফাইনেল ৰিজাল্টলৈকে অপেক্ষা কৰিছিল চাগে, সেইটো আমি হয়তো ক'ব নোৱাৰিম। কিন্তু এতিয়া যিহেতু NISৰ কেছটো শেষ হ'ল আৰু আমি জনাত হয়তো এতিয়া আৰু কোনো ধৰণৰ সমস্যা নাই, গতিকে সেইফালৰ পৰা চাবলৈ গ'লে 5550 পদৰ কাৰণে সেকেন্ড ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যন এইটো মাহত হয়তো শিক্ষা বিভাগে প্ৰকাশ কৰিব পাৰিব। আজি 16 তাৰিখ হ'ল, গতিকে বহুদিন আছে এইটো মাহৰ শেষ হ'বলৈ, গতিকে এইটো মাহৰ ভিতৰতে শিক্ষা বিভাগে যদিহে সেকেন্ড ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে সেকেন্ড লিষ্টখন পাব্লিছ কৰে, তেতিয়াহ'লে হয়তো প্ৰাৰ্থীসকলে যিসকলে ৰৈ আছে সেইসকলে ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব পাৰিব আৰু প্ৰাৰ্থীসকলে যিহেতু অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু বহুদিন হ'ল অপেক্ষা কৰাৰ, গতিকে শিক্ষা বিভাগক আমি অনুৰোধ জনাইছোঁ সোনকালে লিষ্টখন পাব্লিছ কৰক আৰু প্ৰাৰ্থীসকলে যাতে সুকলমে ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব পাৰে সেইটো প্ৰত্যেকে আশাৰে ৰৈ আছে আৰু আমিও সেই ইনফৰমেশ্যনটো দিবলৈ ৰৈ আছোঁ। গতিকে আমি পুনৰবাৰ শিক্ষা বিভাগক অনুৰোধ জনাইছোঁ সোনকালে সেকেন্ড লিষ্টখন পাব্লিছ কৰক, যাতে ৰৈ থকা প্ৰাৰ্থীসকলে সেকেন্ড ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব পাৰে, কাৰণ বহুতে আশাৰে ৰৈ আছে কেতিয়া সেকেন্ড ফিজিক্যাল ডকুমেন্টছৰ লিষ্ট পাব্লিছ হ'ব, কেতিয়া ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব পাৰিব। বহুদিন যিহেতু হৈ গ'ল, কাৰণ সেকেন্ড ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যন কেতিয়াবাই হ'বলগীয়া আছিল, কিন্তু NISৰ কেছটোৰ কাৰণে প্ৰাৰম্ভিক পৰ্যায়ত স্থগিত হৈছিল, যদিও পিছত হাইকোৰ্টে কৰিব দিছিল NISৰ ইনক্লুড কৰি কিনে, কিন্তু শিক্ষা বিভাগে হয়তো কিছু সমস্যাৰ কাৰণে কৰা নাছিল, হয়তোবা NISৰ ফাইনেল ৰিজাল্টলৈকে অপেক্ষা কৰিব পাৰে। কিন্তু এতিয়া যিহেতু সেই সমস্যাবোৰ সমাধান হ'ল, হয়তো শিক্ষা বিভাগে দেৰি নকৰিব আৰু আমি আশাবাদী বা আমি ৰিকুৱেষ্ট কৰিছোঁ সোনকালে লিষ্টখন পাব্লিছ কৰে যাতে, কাৰণ প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু বহুদিন যিহেতু হ'ল অপেক্ষাও বহুদিন কৰিলে, গতিকে শিক্ষা বিভাগক অনুৰোধ কৰিছোঁ সোনকালে লিষ্টখন পাব্লিছ কৰক আৰু এতিয়া যিটো সমস্যা নাই আৰু যোৱাকালি কেছটো যিহেতু ডিসপোজ হৈ গ'ল NISত, গতিকে NISৰ আৰু কোনো ধৰণৰ সমস্যা নাই বা কেছো নাই তেনেকৈ, গতিকে প্ৰাৰ্থীসকলে যাতে সেকেন্ড ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব যাব পাৰে সোনকালে সেইটো ব্যৱস্থা কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। ইতিমধ্যে ফাৰ্ষ্ট ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যন হৈ গৈছে আৰু এতিয়া বাকী আছে সেকেন্ড ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যন, গতিকে হয়তো 2 এদিনতে শিক্ষা বিভাগে নটিচ জাৰি কৰিব, সেইটোলৈ আমি আশাৰে বাট চাই আছোঁ। গতিকে প্ৰাৰ্থীসকলেও দুদিন অপেক্ষা কৰক, হয়তো ভাল খবৰ আহিব আৰু আমি আশাবাদী শিক্ষা বিভাগে সোনকালে লিষ্টখন পাব্লিছ কৰিব। গতিকে এতিয়া আৰু দেৰি যাতে নহয় সেইটো আমি আশা কৰিছোঁ। NISৰ যিহেতু কেছ নাই এতিয়া আৰু সোনকালে শিক্ষা বিভাগে পাব্লিছ কৰক। গতিকে এইখিনিয়ে, আৰু পৰৱৰ্তী পৰ্যায়ত এতিয়া যিহেতু NISৰ প্ৰাৰ্থীসকল আহিল, কাট অফ সম্পৰ্কে কিছু আপোনালোকৰ সৈতে আলোচনা কৰিম, তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।